নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি আপোনালোকৰ আগত ৱাৰ্ড সভা আৰু ৱাৰ্ড সভাৰ আচলতে ফাংচনছবোৰ কি সেই কথা অৱগত কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষৰলৈকে চাব। বন্ধুসকল, আপোনালোকে জানে যে গাঁও পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে গাঁও পঞ্চায়তত এটাত অতি কমেও 10টাকৈ ৱাৰ্ড আছে আৰু সেই ৱাৰ্ডবিলাকত এটা কমিটি থাকিব। সেই কমিটিটোক আচলতে কোৱা হয় ৱাৰ্ড সভা। প্ৰত্যেক গাঁও পঞ্চায়তৰ ৱাৰ্ডত ৱাৰ্ড সভা থাকিব লাগিব। এইটো পঞ্চায়ত আইনত উল্লেখ কৰা আছে। ৱাৰ্ডৰ ভোটাৰ লিষ্টত নাম থকা প্ৰাপ্তবয়স্ক ভোটাৰক লৈ এই ৱাৰ্ড সভাখন গঠিত হ'ব। মনত ৰাখিব, এইটো এটা কি গাঁও পঞ্চায়তৰ যিবিলাক ৱাৰ্ড এলেকা আছে, সেই ৱাৰ্ড এলেকাত ভোটাৰ লিষ্টত নাম থকা প্ৰাপ্তবয়স্ক ভোটাৰসকলক লৈ এখন ৱাৰ্ড সভা গঠিত হ'ব। সেইটো কিন্তু নিৰ্বাচনৰ যোগেদি নহয়, এইটো আপোনাৰ নিৰ্বাচন হৈ যোৱাৰ পিছত এটা ৱাৰ্ড সভা গঠন কৰা হ'ব। আৰু এই ৱাৰ্ড সভাবিলাকে সময়ে সময়ে মেল মিটিং কৰিব আৰু প্ৰত্যেক বছৰত অতি কমেও এটাকৈ মেল মিটিং কৰিব লাগিব এই ৱাৰ্ডবিলাকত। আৰু যিটো ৱাৰ্ডৰ মিটিং হ'ব, মিটিং হোৱাৰ 7 দিন আগত সেই ৱাৰ্ডত জনাব লাগিব যে অমুক দিনত এই ৱাৰ্ডত এটা মিটিং অনুষ্ঠিত হ'বলৈ গৈ আছে। যিটো ৱাৰ্ড সভাৰ মিটিং এখন হ'ব, সেই ৱাৰ্ড সভাৰ মিটিঙত গাঁও পঞ্চায়তৰ সভাপতিয়ে সভাপতিত্ব কৰিব, অথবা গাঁও পঞ্চায়তৰ যদি সভাপতি নাথাকে তেতিয়াহ'লে সেই ৱাৰ্ড সভাৰ এজন জ্যেষ্ঠ ব্যক্তিক যদি মেক্সিমাম মানুহে সমৰ্থন কৰে তেতিয়াহ'লে সেই জ্যেষ্ঠ ব্যক্তিয়ে ৱাৰ্ড সভাখন পৰিচালনা কৰিব। এতিয়া আহিছোঁ ৱাৰ্ড সভাৰ কাম কি। এতিয়া ৱাৰ্ড সভাৰ কিছুমান কি আছে, কাম কাজ আছে। সেইবোৰ হৈছে যে গাঁৱৰ অভাৱ অভিযোগসমূহ মূল্যায়ন কৰিব, ডেভেলপমেণ্ট প্লান কৰিব। এতিয়া গাঁও পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত সেই ৱাৰ্ডৰ কিছুমান অভাৱ অভিযোগ থাকে। সেই অভাৱ অভিযোগবোৰ কি কৰিব লাগিব, ৱাৰ্ড সভাই মূল্যায়ন কৰিব। কাৰণ গাঁও পঞ্চায়তৰ নিৰ্বাচনটো হৈছে ছেল্ফ ডেভেলপমেণ্টৰ কাৰণে। গতিকে আপোনালোকৰ সমস্যা আপোনালোকে সেইটো কি নিৰ্ধাৰণ কৰিব লাগিব। আপোনালোকৰ অঞ্চলত কি সমস্যা আছে সেইটো আপোনালোকে মূল্যায়ন কৰিব লাগিব। তাৰপিছত ৱাৰ্ডত কি আঁচনি ৰূপায়ণ হ'ব তাৰ প্ৰস্তাৱ দিয়া আৰু পঞ্চায়ত উন্নয়ন পৰিকল্পনাত অন্তৰ্ভুক্ত কৰিবলৈ গাঁও সভাৰ সন্মুখত ৰখাৰ আগবঢ়াই দিয়া। এতিয়া ৱাৰ্ডবিলাকত কি আঁচনি ৰূপায়ণ হ'ব লাগে তাৰ প্ৰস্তাৱ দিব লাগিব আৰু পঞ্চায়তৰ উন্নয়নমূলক পৰিকল্পনাত অন্তৰ্ভুক্ত কৰিবলৈ গাঁও সভাৰ সন্মুখত ৰখাৰ আগবঢ়াই দিয়া, এনেকুৱা ধৰণৰ কাম কাজ কৰিব লাগিব। নেক্সট, যিবিলাক হিতাধিকাৰী আছে গাঁও পঞ্চায়তৰ হিতাধিকাৰী, বিভিন্ন ধৰণৰ হিতাধিকাৰী আছে, বিভিন্ন ধৰণৰ সেইবোৰ আঁচনি আছে। গতিকে সেই আঁচনিবিলাকৰ হিতাধিকাৰীৰ বাবে যোগ্য ব্যক্তিক চিনাকি কৰিব লাগিব আৰু এই যোগ্য ব্যক্তিসকলক চিনাক্ত কৰিব লাগিব আৰু ৱাৰ্ড সভাই সেয়া আচলতে জনাব লাগিব। তাৰপিছত চৰকাৰী সাহায্য, তাৰপিছত চৰকাৰী পেঞ্চন, ৰাজ সাহায্য লাভ কৰা ব্যক্তিৰ যোগ্যতা পৰীক্ষা কৰিব লাগিব। আচলতে কেনেকুৱা ধৰণৰ ব্যক্তিয়ে চৰকাৰী সাহায্য পাই আছে, পেঞ্চন পাই আছে, ৰাজ সাহায্য লাভ কৰি আছে, সেইবিলাক ব্যক্তিসকলৰ যোগ্যতা আছেনে নাই, এই বিষয়বস্তুবোৰ ৱাৰ্ড সভাই পৰীক্ষা কৰিব লাগিব। তাৰপিছত ৱাৰ্ডৰ এলেকাত ক'ত ষ্ট্ৰীট লাইট বহাব লাগিব, ক'ত ৱাটাৰ টেপ বহাব লাগিব, ৰাজহুৱা কুঁৱা ক'ত বহাব লাগিব, তাৰপিছত পাব্লিক টয়লেট ক'ত স্থাপন কৰিব লাগিব, এই বিষয়বোৰ আচলতে চিনাক্ত কৰিব ৱাৰ্ড সভাই। তাৰপিছত পানী যোগান ব্যৱস্থাৰ চিনাক্ত ও প্ৰতিকাৰ কৰা। এতিয়া কোনটো ৱাৰ্ডত কোনটো এলেকাত আচলতে পানী যোগান ব্যৱস্থাৰ প্ৰয়োজন হ'ব, এই কথাখিনি ৱাৰ্ড সভাই সেইটো চিনাক্ত কৰিব লাগিব আৰু সেইটো প্ৰতিকাৰৰ ব্যৱস্থা কৰিব লাগিব। ৱাৰ্ড সভাই সেইটো প্ৰস্তাৱ ল'ব, প্ৰস্তাৱ লোৱাৰ পিছত গাঁও সভালৈ পঠিয়াই দিব আৰু গাঁও সভাই সেইটো প্ৰতিকাৰ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। তাৰপিছত ৱাৰ্ডৰ স্বচ্ছতা, পৰিৱেশ, তাৰপিছত পৰিৱেশ সংৰক্ষণ, তাৰপিছত পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধ কৰিবৰ কাৰণে সজাগতাৰ সৃষ্টি কৰা, এইবোৰ একশ্যন প্লান ৱাৰ্ড সভাই ল'ব লাগিব। ৱাৰ্ড সভাই লৈ গাঁও সভাক জনাব। তাৰপিছত পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলে এইবিলাক কাম কাজ কৰিব। তাৰপিছত সেই ৱাৰ্ডসমূহত যদি কিবা সাংস্কৃতিক উৎসৱ পাতিব লাগে, তাৰপিছত ক্ৰীড়াৰ ব্যৱস্থা ইত্যাদি খেল ধেমালি, সাংস্কৃতিক অনুষ্ঠান যদি পাতিব বিচাৰিছে, তেনেকুৱা ধৰণৰ বিশেষ সাংস্কৃতিক অনুষ্ঠান, সাংস্কৃতিক সমাৰোহ, তাৰপিছত ক্ৰীড়াৰ
খেলা ধূলাৰ ব্যৱস্থা এই ৱাৰ্ড সভাই মানে প্ৰস্তাৱৰ জৰিয়তে সিদ্ধান্ত ল'ব আৰু সেইটো গাঁও পঞ্চায়তক জনাব আৰু সেইটো গাঁও পঞ্চায়তে আঁচনি ৰূপায়ণ কৰিব। গতিকে গাঁও পঞ্চায়ত এলেকাত ৱাৰ্ড সভাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। গতিকে আজিৰ ভিডিঅ'টোত আপোনালোকক ৱাৰ্ড সভা আচলতে কি, প্ৰত্যেক ৱাৰ্ড সভাৰ আচলতে ক্ষমতা কেনেকুৱা, কাৰ্যাৱলী কেনেকুৱা আৰু কিমান সময়ৰ ভিতৰত এই ৱাৰ্ড সভাবিলাকে মেল মিটিং কৰিব লাগিব সেয়া আপোনালোকক অৱগত কৰিলোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।